কলগাছিয়াৰ দাবন্দিয়াত গাঁঠিৰ ধনেৰে ৰাইজে নিৰ্মাণ কৰিলে ৰাস্তা। বোকা পানীৰে জৰাজীৰ্ণ ৰাস্তাত ব্যাহত হৈ পৰিছে যাতায়াত। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ ৰোগী অনা নিয়াৰ সৃষ্টি হৈছে চৰম অসুবিধা। জনপ্ৰতিনিধিয়ে কাম নকৰে, প্ৰশাসনৰ গুৰুত্ব নাই। ফলত ৰাইজে ৰাস্তা মেৰামতিৰ নামত হাতে কামে লাগিছে। কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত দাবন্দিয়া গাঁৱত কবৰস্থানৰ পৰা মথাউৰিলৈ যোৱা ৰাস্তাটো জৰাজীৰ্ণ হৈ পৰাৰ লগতে বোকা পানীৰ সৃষ্টি হৈছে। দৈনিক হাজাৰ হাজাৰ ৰাইজ, স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী, বয়োজ্যেষ্ঠ লোক আৰু ৰোগীসকলৰ যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সৃষ্টি হোৱাত স্থানীয় জনপ্ৰতিনিধিৰ দুৱাৰে দুৱাৰে ঘূৰি কোনো সুফল নোপোৱাত আজি গাঁৱৰ ৰাইজে ওলাই আহি ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি শিল বালিৰে ৰাস্তা মেৰামতিৰ কাম কৰিবলৈ হাতে কামে লাগিছে। উল্লেখ্য যে চৰকাৰ তথা প্ৰশাসনেও ৰাস্তা মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ বাবেই উপায়হীন হৈ গাঁঠিৰ ধনেৰে ৰাস্তা মেৰামতি কৰিবলৈ আৰম্ভ কৰিছে। ভোটৰ সময়ত ভোট লৈ পিছত ৰাইজৰ সমস্যা লৈ পিঠি দিয়া জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজে। তাপেশ্বৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত দাবন্দিয়া গাঁৱৰ আপোনাৰ কবৰস্থানৰ পৰা মাথাউৰিলৈকে যিখিনি ৰাস্তা, এইখিনি ৰাস্তাৰ অৱস্থা মানে একেবাৰে বেয়া হৈ যায়। মানুহ মানে খোজকাঢ়িব নোৱাৰা হয়। প্ৰত্যেক বছৰে আমি মানে নিজাববীয়াকৈ মানে কাম কৰিব লগা হয় পাব্লিকে। ইয়াতে মানে এটা কথা হৈছে, আমি যেতিয়া মানে ইলেকশ্যন আহে তেতিয়া আমাৰ ৰাইজবিলাকে মানে গম নাপায়। চাল চতুৰ কৰি মানে যিবিলাক চোট্টা আছে সেইবিলাকে মানে ভোট লৈ যায়, কিন্তু আমাৰ মানুহবিলাক গম নাপায়। তাৰপিছত মানে একবাৰো মানে আমাৰ খবৰ ল'বলৈ নাহে। এনেকৈ হা জনপ্ৰতিনিধিটো নায়ে। এইবিলাক ডেইলি বছৰে মানে পইচা উঠাই খায়, এই ৰাস্তাৰ পইচা কমচে কম 10 বাৰ উঠাই যে খাইছে আগৰ প্ৰতিনিধিবিলাকে খাইছে। কিন্তু যেতিয়া ৰাস্তা বেয়া হয় আমাৰ জনসাধাৰণৰ মানে অসুবিধা হয় মানে আমাৰ যাব লগা হয়, আহিব লগা হয়, আমাৰ মানে অসুবিধা। সেইকাৰণে প্ৰত্যেক বছৰে মানে আমি এই 2-3 বছৰ ধৰি মানে আমি নিজাববীয়াকৈ ৰাইজে মিলি এই পইচা উঠাই তাৰমানে এই কাম কৰি আছোঁ। তাৰমানে চৰকাৰ বা প্ৰশাসনৰ ওপৰত আপোনালোকৰ কোনো ভৰসা নাই? চৰকাৰ প্ৰশাসনৰ ওপৰত ভৰসা আছে, নাথাকা নহয়। কিন্তু কথা হ'ল কি, আমাৰ মেইন হ'ল আমাৰ পঞ্চায়ত প্ৰতিনিধি। এইবিলাকে যদি মানে এইটো গুৰুত্ব নিদিয়ে, এইবিলাক গুৰুত্ব নিদিলেতো চৰকাৰেতো গম নাপায় ক'ত কি হৈ আছে। ইহঁতে যদি গুৰুত্ব দিয়ে এই কামবিলাক হয়, কিন্তু ইহঁতে মানে ভোট লৈ যায়, তাৰপিছত মানে জনসাধাৰণৰ ওপৰত কোনো ভৰসা গুৰুত্ব নাথাকে। আপোনালোকে যে ভোট দিছিল, ভোট দি কিবা ফাইদা নাই? আমাৰতো ফাইদা একো নাই, এইটো প্ৰতিনিধিৰে ফাইদা। মানে এনেকৈ প্ৰত্যেক বছৰে লৈ যায় আৰু মানে খবৰ নাই। তাৰমানে প্ৰত্যেক বছৰ বাৰিষা কাল আহিলে আমি গাঁৱৰ ৰাইজে মিলি এইখন ৰাস্তাত কাম কৰিব লগা হৈছে। যোৱা 2 বছৰ আগত আমি ইটাৰে কাম কৰিছিলোঁ। যোৱা বছৰো আমি ইয়াতে চেণ্ড গ্ৰেভেল পেলাইছিলোঁ। আৰু যিখিনি ঠাইত পেলোৱা হোৱা নাছিলে, এইবছৰ আহি অলপ বানপানীৰ প্ৰথম অৱস্থাতে কি হ'ল, সেইখিনি ৰাস্তা ভাঙি একেবাৰে দ খাৱৈ হৈ গ'ল। স্কুলীয়া ল'ৰা ছোৱালীবিলাক যাব নোৱাৰে, বুঢ়া মানুহবিলাক যাব নোৱাৰে। ইয়াত পৰি মানে কেইবাজনো দুখো পাইছে ইতিমধ্যে। সেই হিচাপে ইয়াৰ ওপৰত লক্ষ্য ৰাখি আমাৰ গাঁৱৰ মানুহবিলাকে এটা সিদ্ধান্ত ল'ল যে এতিয়া যদি আমি চৰকাৰৰ প্ৰশাসনৰ প্ৰতি আমাৰ অলপ আছে, আস্থা থাকিলেও আমি তেওঁলোকৰ ওপৰত ভৰসা কৰি থাকিব নোৱাৰি। কাৰণ আমাৰ এই ভাঙিছে এতিয়া তেওঁলোকৰ ওচৰত ভৰসা কৰিলে 2-4 দিনমান দেৰি হ'ব। কিন্তু আমাৰ গাঁৱৰ ৰাইজে অতি সোনকালে মানে যোৱাকালি আলাপ আলোচনা কৰি আজিয়ে মানে চেণ্ড গ্ৰেভেল আনি ইয়াত পেলোৱাৰ ব্যৱস্থা কৰিছে, যাতে আমাৰ ইয়াৰ মানুহখিনি সুকলমে সুচলভাৱে চলাচল কৰিব পাৰে। আমাৰ ইয়াৰে যিখিনি ৰাইজ আছে, সকলো ৰাইজে ইয়াত পইচা দি সহায় সহযোগিতা কৰিছে। প্ৰতিনিধিসকলক দেখি লাভ হ'ল? চাওক, প্ৰতিনিধিসকলে মানে ধৰিলে তেওঁলোকে হয়তো কাম কৰে বা আগে পিছে কৰিছে, কিন্তু যিখিনি পইচাৰে কাম কৰে সেইখিনি মানে পইচা হিচাপত কাম নহয়। তেওঁলোকে 1 লাখ টকা বাজেট কৰিলে 5,000 টকাৰ কাম কৰে, বাকী গোটেইখিনি টকা তেওঁলোকে ভাঙি চিঙি খাই শেষ কৰি দিয়ে। কেৱল নামতে তেওঁলোকে স্কিমটো লৈ আহে। সেইকাৰণে মানে তেওঁলোকৰ ওপৰত এতিয়া আমি ভৰসাই নকৰোঁ। মানে স্কিমৰ ওপৰত ভৰসা নকৰি আমাৰ গাঁৱৰ ৰাইজে মানে সিদ্ধান্ত লৈছে যে আমাৰ ৰাস্তা, আমাৰ গাঁৱৰ ৰাস্তা, গতিকে আমি নিজে পকেটৰ পৰা 10 টকা 20 টকা কোনোবাই 50 টকা দি পেলাই নিজে পকেটৰ পৰা কাম কৰি আছে। আপোনালোকৰ সমষ্টিত MLA নাই নেকি? আছে, MLA আছে। ক'ত আছে? আমাৰ সমষ্টিৰ MLA আছে, কিন্তু নীৰৱে টোপনি মাৰি আছে এতিয়া তেখেতক আমি ক'বলৈ হ'লে। কাৰণ আমি 2 দিনমান ধৰি তেখেতক ফোন কৰি আছোঁ, ফোনৰ কোনো ৰেছপন্স নাই। আমাৰ ইফালে বানপানী হ'ল, ঠায়ে ঠায়ে ৰাস্তা ভাঙি গৈছে, ঠায়ে ঠায়ে মানে পানীৰ তলত বুৰ গৈছে, কিন্তু MLA হওক, পঞ্চায়ত প্ৰতিনিধি হওক, কোনো এজন ব্যক্তি এতিয়ালৈকে আহি পোৱা নাই আমাৰ ইফালে। নাই, ভোট মানেতো আমি চাওক, নিৰ্বাচন আহিলে আমি ভোট দিবই লাগিব। এতিয়া প্ৰতিনিধি যদি পচন্দ নহয়, আমি লোটা পচন্দ কৰিব লাগিব। চাওঁ, সময়ত কথা ক'ব। ৰাস্তাৰ কাৰণে মানে আজি এই বছৰে 2024ত যিখিনি বৰষুণ বানপানী সমস্যাত ৰাস্তাখিনি চবখিনি বুৰ গৈছিল। বুৰ যোৱাৰ পিছত আমাৰ ইয়াৰে যিখিনি দাবন্দিয়া ৰেভিনিউ ভিলেজৰ বেছি সংখ্যক মানুহ আমাৰ উত্তৰ চাইডৰ, সেইখিনি মানুহ আমাৰ যাতায়াত কৰাত মানে বিৰাট অসুবিধাৰ সন্মুখীন হৈছোঁ। সেইকাৰণে আমি উপায়হীন হৈ
এতিয়া আমাৰ প্ৰতিনিধি আছে MLA আছে এওঁলোকে কোনো ধৰণৰ ৰেছপন্স দিয়া নিদিয়াৰ কাৰণে আমি অলৰেডি আমি কি কৰিছোঁ ৰাইজৰ পৰা 10 টকা 20 টকা কৰি পইচা দি আমি ৰাস্তাখিনি কাম কৰি আছোঁ অলৰেডি আপোনালোকে চাই আছে আমি এইকাৰণে আপোনালোকক জনাম আমি মিডিয়াৰ জৰিয়তে জনাবলৈ বাধ্য হৈছোঁ যে চৰকাৰ আমাৰ যিটো গড়কাপ্তানি বিভাগৰ মন্ত্ৰী আছে তেখেতলৈ আমাৰ কলগাছিয়া ৰাজহ চক্ৰ বিষয়া ডাঙৰাণী লৈ তথা আমাৰ সমষ্টি বিধায়ক তেখেতক লৈ আমি আহ্বান জনাইছোঁ যাতে আমাৰ এইখিনি ৰাস্তা অলপ দিনৰ ভিতৰতে আমাৰ যাতে পকীকৰণ কৰি দিয়ে তাৰ কাৰণে আমি চৰকাৰৰ তৰফত মই আবেদন জনাইছোঁ আমাৰ MLA চক্ৰ বিষয়া মহোদয় আদি কৰি কমপ্লিট যিকেইটা বিভাগ আছে প্ৰত্যেকটা বিভাগতে আমি আবেদন জনাইছোঁ আমি আপোনালোকৰ সহায়ক কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।